মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই হেণ্ডেলত টুইট কৰাৰ পিছতে তৎপৰ হৈ পৰে সাতগাঁও আৰক্ষী। মাটি দখল কৰা ভূ মাফিয়াৰ বিৰুদ্ধে CMA ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পিছতে 2 ঘণ্টাৰ ভিতৰতে সাতগাঁও আৰক্ষীয়ে বেদখল কৰা ভূমি ভূ মাফিয়াৰ পৰা উলিয়াই আনি ভুক্তভোগী পৰিয়ালটোক গতাই দিয়ে। উল্লেখ্য যে সাতগাঁৱৰ পুবেৰণ অঞ্চলৰ 2 নং উপপথৰ বাসিন্দা গীতা ভৰালী 2004 চনত দিছপুৰ ৰাজচক্ৰৰ কাৰ্যালয়ত বেলতলা মৌজাৰ পুবেৰণ নগৰৰ 158 নং দাগৰ 107 নং পট্টাত 2 কঠা 5 লেচা ভূমি ক্ৰয় কৰি ঘৰ সাজি বসবাস কৰি আছিল। কালি নিশা কুখ্যাত ভূ মাফিয়া প্ৰজ্ঞান ৰংপি আৰু ৰাহুল ৰংপিৰ নেতৃত্বত 50জনীয়া যুৱকৰ দলে চোকা অস্ত্ৰলৈ গীতা ভৰালীৰ 1 কঠা 5 লেচা ভূমি বলপূৰ্বকভাৱে বেদখল কৰে। মানে মোৰ মাহীৰ মাটি হয়। এতিয়া কাইলৈ 40-50 জন মানুহ আহি পেলাই হঠাতে দখল কৰি গোটেই গছ গছনি কাটি পেলাই গোটেই এটা ইয়াতে মানে টেম্পৰাৰী এটা ছেটআপ কৰি পেলাই ৰাতি দখল কৰিছে। তাৰপিছত বহু ধৰণৰ ভাবুকি দিছে। মাহীদক মানে আহি পেলাই এনেকে জোৰ জবৰদস্তি আহি পেলাই দা চা লৈ পেলাই এটা হাল্লা কৰি পেলাই জোৰ জবৰদস্তি সোমাইছে। এতিয়া আমি সেইটো কাৰণে লগালগ আবেলি দিনৰ ভাগতো এনেকে এইটো সিটো তেওঁৰ লগত তৰ্কাতৰ্কি কৰি আৰু তাকো সন্মুখৰ গেটেদি সোমাই পেলাই তেওঁলোকে গোটেই ৱাল ভাঙি পেলাই সোমাই আহিছে। আৰু আমি আবেলি সেইটো কাৰণে গৈ পেলাই এখেত অকলে থাকে কাৰণে আহি মানে অকলেৰে মানুহজনে ক'ব একো হেৰি কৰিব পৰা নাই। তাৰপিছত আমি আহি পেলাই গোটেইখিনি মিলি পেলাই আমি সাতগাঁও থানাত এজাহাৰখন দিলোঁ। দিয়াৰ পিছত এতিয়া সেইমতে ছাৰে গোটেইখিনি একশ্যন লৈছে। আৰু তাৰ মাজত আমি CM ছাৰকো মানে ৰেচপেক্টেড CM ছাৰক আমি গোটেইখিনি জনালোঁ। তাৰপিছত সেইটো অনুসাৰে ছাৰে গোটেইখিনি যেনেকৈ একশ্যন ল'ব লাগে আৰু আজি গোটেই সাতগাঁও থানাৰ উচি আহি পেলাই গোটেই নিজে ইনভেষ্টিগেশ্যন কৰিছে কেছটো কৰি পেলাই মানে গোটেইখিনি ক্লিয়াৰ কৰি আৰু সেইটো কাৰণে মই একচুৱেলি আমি লোকেল পাব্লিকে খাব নালাগে। এইটো একচুৱেলি CM ছাৰে মানে ৰিকুৱেষ্ট কৰিছোঁ যে মণ্ডল অফিচত এই বস্তুটো যাতে ষ্ট্ৰিক্ট অলপমান ইনভেষ্টিগেশ্যন কৰে যে এই যে দুটা মাটি এটা প্লটত দুটা মানে মানুহ এই বস্তু গতিকে সেইটো কাৰণে সেইটো যাতে নহয় সেইটোৰ ওপৰত যাতে CM ছাৰে অলপ মানে ভালকৈ চকু দিয়ে বা ইনভেষ্টিগেশ্যনটো কৰে। নিশ্চয় এইটো নিশ্চয় অফিচিয়েলি হৈ আছে। এইটো য'ত মানে মণ্ডল অফিচবিলাকত য'ত এইবিলাক আৰু এইটো এটা লিংকত নাই এইটো লিংক গতিকে সেইবিলাক বস্তু এনেকৈ ইনফৰমেশ্যন দিয়া লিক কৰা কিবা কৰা অফিচিয়েলি ইনফৰমেশ্যন লিক নহ'লে এইবিলাক কোনো একশ্যন নহয়। গতিকে সেই বস্তুটো ছাৰে ষ্ট্ৰিক্টলি মানে ৰিকুৱেষ্ট মানে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত যে সেই বস্তুটো ইনভেষ্টিগেশ্যন কৰে আৰু সেইটো যাতে বন্ধ হ'ব লাগে। এৰেষ্ট কৰিব লাগে। যদি দুখনীয় হয় তেতিয়াহ'লে মানে একশ্যন ল'ব লাগে এজ পাৰ মানে আইনগত হিচাপে যিটো একশ্যন দৰকাৰী সেইটো একশ্যন যাতে তেওঁলোকে লয়। ঘটনা সন্দৰ্ভত দেওবাৰে নিশা গীতা ভৰালী সাতগাঁও থানাত ভূ মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ভুক্তভোগী পৰিয়ালটো মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মালৈ হেণ্ডেলত টুইট কৰি অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীজনে সাতগাঁও থানাৰ আৰক্ষী ভূ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। CMৰ নিৰ্দেশ লাভ কৰি সাতগাঁও থানাৰ আৰক্ষীয়ে 2 ঘণ্টাৰ ভিতৰতে ভূ মাফিয়া নিৰ্মাণ কৰা তৰ্জাৰ বেৰাৰ ঘৰ ভাগি ভুক্তভোগী পৰিয়ালটোক গতাই দিয়ে। ঘটনাস্থলীত জিলা প্ৰশাসনৰ লোক দিছপুৰ ৰাজচক্ৰৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইপিনে ভূ মাফিয়াৰ ক্ৰমে প্ৰজ্ঞান ৰংপি আৰু ৰাহুল ৰংপিক আটক কৰি জেৰা চলাই আছে সাতগাঁও আৰক্ষী।